ৰাকেশ ৰিয়ানে সম্পূৰ্ণ পৰিচয় কৰি দিছিলে, কিন্তু সেই দীপৰ বিলত আপোনালোকে জানেনে এই দীপৰ বিলখন কিমান স্কোৱাৰ ফিট বহল হয় বা ইয়াত কিমান ধৰণৰ চৰাই চিৰিকটি আহে বা থাকে, এই সকলোবিলাক সামৰি আজিৰ ভিডিঅ'টোত আপোনালোকলৈকে আগবঢ়াইছোঁ। আগে তেখেতসকলে কৰি আছে হেল্ল' ফ্ৰেণ্ডছ, মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজি আছোঁ মই বৰ্তমান দীপৰ বিলত। আপোনালোকে জানে দীপৰ বিল আমাৰ পিকনিকস্থলীৰ কাৰণে এডোখৰ খুবেই মহত্বপূৰ্ণ ঠাই, আৰু সেই দীপৰ বিলক লৈ এটা গানো গাইছিলে, আপোনালোকে নিশ্চয় শুনিছে। গতিকে আজি দীপৰ বিলতে আহিছোঁ। দীপৰ বিলৰ পৰা আজি নিউ ইয়েৰৰ প্ৰথম ব্লগছটো আপোনালোকক আগবঢ়াম। আশা কৰোঁ ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব, আৰু দীপৰ বিলত কি মহত্ব আছে এই সকলো বৰ্ণনা কৰিম আজি। তেন্তে আহক দেৰি নকৰি আজি ভিডিঅ'টোলৈকে আগবাঢ়িম। আপোনালোক আটাইৰে জ্ঞাতাৰ্থে এটা কথা জনা যে যিবিলাকে আহিছে আপোনালোকে জানে, যিবিলাক এতিয়ালৈকে দীপৰ বিললৈ অহা নাই জানুৱাৰীৰ প্ৰথম ভাগত নিউ ইয়েৰৰ, তেন্তে আপোনালোকে সদায় এটা চিন্তা কৰিব যে দীপৰ বিলত যাওঁতে আপোনাৰ এনে যদি জেনেৰেলি আধা ঘণ্টা লাগে গড়চুকৰ পৰা, এতিয়া 1 ঘণ্টা 1.5 ঘণ্টা লাগিবই বা 2 ঘণ্টাও লাগিব পাৰে। কাৰণ ৰাস্তাত এয়া জাম পৰিৱেশ দেখিছে। এনেকুৱা পৰিৱেশৰ মাজত অৰ্থাৎ জাম ভাঙি ভাঙি যাব লাগিব আপোনাৰ গড়চুকৰ পৰা লাইন পাতিকে আপোনাৰ সেই যে ৰেলৱে ক্ৰছিঙৰ ওচৰলৈকে যাব পৰা হ'ব পাৰে। গতিকে আমিও এই আহি ৰেলৱে ক্ৰছিং পালোঁ। আপোনালোকলৈকে এইটোৱে অনুৰোধ জনালোঁ, আপোনালোকে সদায় আগতীয়াকৈ টাইম লৈ আহক, তেতিয়াহে আপোনালোকে দীপৰ বিলত সময়মতে গৈ পাব, অন্যথা আপোনাৰ সময় হাতৰ পৰা ওলাই যাব। এতিয়া আমি ৰেলৱে ক্ৰছিং কৰি এয়া লেফ্ট ছাইডে গাড়ীখন পাৰ্কিং কৰিবলৈ লৈছোঁ। দীপৰ বিলত প্ৰথম আপোনাৰ মোবাইলটো এইফালে ঘূৰাই দিয়াৰ লগে লগে ৰাস্তাতে আছক যুৱক যুৱতী বা অন্যান্য পৰিয়ালসহ সকলোৱে আহিছে দীপৰ বিলত মনোৰঞ্জনৰ কাৰণে। এয়া চাওক দীপৰ বিলত পানীৰে ভৰপূৰ হৈ আছে বৰ্তমান, আৰু এয়া ৰাস্তাৰ পৰিৱেশ দেখুৱাইছোঁ। এতিয়া মেইন ঠাইলৈকে গৈ আছোঁ দীপৰ বিলত, আৰু এয়া চাওক এইখনেই হ'ল মেইন গেট দীপৰ বিলত প্ৰৱেশ কৰা ক'বলৈ গ'লে, আৰু এই গেটখনত লিখা আছে আপোনালোকে নিশ্চয় পঢ়িবলৈ পাইছে। আৰু এই গেটেৰে এতিয়া বৰ্তমান আমি ভিতৰত সোমাম, আৰু ভিতৰত সোমাই দেখিবলৈ পাম সন্মুখত ধুনীয়াকৈ এখন গাৰ্ডেন টাইপৰ এয়া উপস্থাপনা, আৰু সেইফালে চাওক সেইটো ভিউ পইণ্ট হয় দীপৰ বিলত। আৰু ভিউ পইণ্টৰ পৰা তলত নামি এয়া দেখিলোঁ, এয়া লেফ্ট ছাইডে দেখিছেনে, এই গোটেই ঠাইডোখৰ পিকনিকস্থলীৰ কাৰণে মানুহে এতিয়া ভৰি পৰিছে নৱবৰ্ষৰ শুভেচ্ছা জনোৱাৰ কাৰণে ইজনে সিজনক বা বনভোজ খাবলৈকে। আৰু এয়া চাওক চাৰিওফালে এবাৰ দেখুৱাইছোঁ আপোনালোকক কেমেৰা ঘূৰাই, আৰু এয়া হ'ল মেইন ঠাইডোখৰত ভিউ পইণ্টৰ তলৰ ঠাইডোখৰত মানুহে বহি কোনোবা ৰীল বনাই আছে, কোনোবা ফটো প'জ দি আছে, কোনোবা বহি আছে, কোনোবাই কিবা কৰি আছে, এনেকুৱা ধৰণে মানুহে সময় অতিবাহিত। আৰু এয়া চাওক নৌকা, যিবিলাক নাও, মোৰ সৰু ছোৱালীজন দৌৰি আহিলে। আৰু এয়া আপোনালোকক গোটেই বিলখন এবাৰ কেমেৰা ঘূৰাই দেখুৱাই দিছোঁ, চাই ল'বচোন। এয়া চাওক এই সেয়া গুৱাহাটীৰ জালুকবাৰীৰ ফালে পৰিৱেশ, ইয়াৰ পৰা কি ধুনীয়াকৈ দেখা পায়। আৰু সকলোৰে মন যায় এই দীপৰ বিলত কিমানবিধ চৰাই চিৰিকটি আহে, ইয়াত চৰি থাকে, বা কিমান স্কোৱাৰ ফিট এই দীপৰ বিলখন হয়, এই সকলোবিলাক জানিবলৈ নিশ্চয় মন যায়। এই সকলোবিলাক জনোৱাৰ কাৰণেও আপোনালোকক অকণমান ৰৈ দিয়ক, জনাই আছোঁ। আৰু এইয়া চাওক ৰীল বনোৱাত লাগিছে বাইদেউহঁতে, দেখিলে সম্পূৰ্ণ ৰীল, এই ছোৱালীজনীও ৰীল বনাব, ফটো প'জ দিব, এনেকুৱা ধৰণে মানুহে সময় অতিবাহিত কৰি মনোৰঞ্জন কৰিছে। আৰু এইখিনি মুহূৰ্তত দেখিলোঁ হঠাৎ এইয়া ট্ৰেইনখন আহি আছে, দেখিছে নহয়, এইয়া চাওক এনেকুৱা নৰ্থ ইষ্টৰ সা সম্পদ সকলোখিনি নৰ্থ ইষ্টৰ পৰা বাহিৰলৈ লৈ গৈ আছে মালবাহী ট্ৰেইনেৰে। আৰু এইয়া দাদাক চাওকচোন কি মনোৰঞ্জন কৰি আছে, এয়া চাওক। এয়াই আমাৰ দীপৰ বিলৰ কিছু মানে ৰোমাঞ্চক দৃশ্য। এইখন আছিলে ৰেলৱে ব্ৰিজ, আৰু এই ব্ৰিজেৰে ওলাই গৈ আছে এতিয়া নৰ্থ ইষ্টৰ সম্পদসমূহ। আৰু এয়া চাওক কিমানবিধ চৰাই বুলি যে কৈছিলোঁ, ইয়াত 59 কাইণ্ডছ অফ বাৰ্ডছ, এয়া চাওক আমাৰ দীপৰ বিলত দেখিবলৈ পাব আপোনালোকে। হয়তো বৰ্তমান উপলব্ধ নহয়, আৰু কেমেৰাটো দেখুৱাব পৰা নাই আপোনালোকক সম্পূৰ্ণ। আৰু এইখিনিতে চাওক মই সৰু ছোৱালীজনী এই ভিউ পইণ্টত উঠিবলৈ চাইছিলে, গতিকে তেওঁক লৈ এতিয়া ওপৰলৈ গৈ আছোঁ অকণমান। আৰু আহি ভিউ পইণ্ট পাব অৱস্থা হৈছেহি, খুব ভয়ো লাগে ইয়াতে। আৰু ভিউ পইণ্টৰ পৰা এবাৰ আপোনালোকক তলৰ ফালে মোবাইলটো ঘূৰাই কিনে দেখুৱাই দিছোঁ, এয়া চাওকচোন কেনেকুৱা দেখিবলৈ পায়। আৰু যদি আহিছে আপোনালোকে নিশ্চয় গমেই পাইছে, আৰু যদি অহা নাই আহিলে এবাৰ ভিউ পইণ্টটোত উঠিবলৈ চাব। কিন্তু ল'ৰা ছোৱালী যদি থাকে কাৰণে খুব চিনচিয়াৰ, হাত এৰা নিদিব মুঠতে, সেইটোৱে মই আপোনালোকলৈকে অনুৰোধ। এয়া চাওক তলত ফৰেষ্টৰ গাৰ্ডবিলাকো বহি আছে, এইয়া ফেমিলি বাচ্চা ডাঙৰজনীক লৈ।
আৰু এতিয়া আমি ভিউ পইণ্টৰ পৰা তলত নামি থকাৰ এক মুহূৰ্ত ছোৱালীজনী ঘাটত ধৰিব গৈছিলোঁ এৰাই দিয়া নাই। আৰু আপোনালোকক যে কৈছিলোঁ কিমান স্কোৱাৰ ফিট, এয়া চাওক 4.1 স্কোৱাৰ কিলোমিটাৰ, অৰ্থাৎ 4.1 কিলোমিটাৰ স্কোৱাৰ বৰ্গ হয় আমাৰ এই দীপৰ বিলখন। এয়া দেখিলেনে? এয়া চাওকচোন গধূলি টাইমত দীপৰ বিলত এয়া ৰাস্তাৰ পৰিৱেশ দেখিছে। গাড়ীবিলাক কেনেকুৱা পাৰ্কিং, এইফালে কোনোবাই নলা খাই আছে, কোনোবা পপকৰ্ণ বা অন্যান্য সকলোবিলাক। এয়া চাওক কেনেকৈ ব্যস্ত। আচলতে দীপৰ বিলত এয়া সৰু ৰাস্তাটো দেখিছেনে? এইফালেও এডোখৰ ঠাই আছে, এইফালে মানে পিকনিকস্থলী বনভোজ বনায়, আৰু সেইফালে দেখুৱাইছিলোঁ আপোনালোকক। এনেকুৱা ধৰণে এইবাৰ এইফালে গৈ আছোঁ দেখুৱাবলৈ। এয়া চাওকচোন কি ধুনীয়া এক পৰিৱেশ। মোবাইলটো অকণমান ঘূৰাই দেখুৱাইছোঁ। আৰু ইয়াত আহিলে মানে অন্য এটা ফিল হয়। আৰু এয়া চাওক দীপৰ বিল বনভোজলৈ অহা বাহনসমূহৰ পৰা কেনেকুৱা কালেকশ্যন হয় আৰু কিমান টাইমলৈকে উপলব্ধ হয়। চাওকচোন দাদাহঁতে আমাৰ সেই আধুনিকতা নহয়, এই আমাৰ যে আগৰ দিনৰ আছিলে সেই খৰি, কাৰণ এখেতসকলে জানে বনভোজত যেতিয়া অহা হয় গেছেৰে প্ৰায় মানুহে আজিকালি খানা বনায়, কিন্তু এখেতসকলে আচল সুস্বাদু খানা বনাব, কাৰণ খৰিৰে বনাব। খানাৰ মানে টেষ্টে বেলেগ। আৰু গুৱাহাটীৰ মাছ বজাৰৰ পৰা আহিছে বোলে, বেছি দূৰৰ নহয়, মাত্ৰ চান্দমাৰীৰ পৰা। দাদা হয়নে? একদম কেনেকুৱা লাগিছে? লগতে আপোনাক নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ সকলোকে। আপোনালোকে কি অকলে আহিছে নে ফেমিলি আহিছে? ফেমিলি আহিছে। দেৰিকৈ আহিলে দেখোন, নে ক'ৰবাত গৈছিল আৰু? অঁ, মন্দিৰত সোমালে। মন্দিৰৰ পৰা পোনে আহিছে। এতিয়া এখেতসকলে খৰি কঢ়িয়াই আছে। এখেতসকলৰ পিছে কৰিছোঁ আজি ময়ো। চাওকচোন আগে এখেতসকলে কৰি আছে খৰি। দাদা কেছ মিছ কৰি দিলে, এখেতে দলিয়াব। আৰু এইবাৰ এইডোখৰ ঠাইৰ পৰা আপোনালোকক দেখুৱাইছোঁ মোবাইল ঘূৰাই কিনে চাৰিওফালৰ পৰিৱেশটো চাওক, কিমান মানুহৰে সমাগম হৈছে। আৰু বেছিভাগ ইয়াতে ফেমিলি হোল্ডাৰ মানুহ আহিছে নিজৰ ফেমিলিক লৈ, আৰু খুব কম সংখ্যকহে মানে ডেকা ল'ৰা ছোৱালী বা অন্যান্য মানুহ আহিছে এইডোখৰত। আৰু সেইডোখৰত গোটেই আগতে যে দেখুৱাইছিলোঁ সেই ভিউ পইণ্টৰ পৰা সম্পূৰ্ণ মানে ডেকা ল'ৰা ছোৱালী বা অন্যান্য পিকনিকস্থলীলৈ অহা আছিলে। আৰু এইয়া পিকনিকস্থলীত মানে আইচক্ৰীমৱালা দেখি কিনে মোৰ সৰু ছোৱালীজনী চিঞৰিলে, এতিয়া ঠাণ্ডা দিনত আইচক্ৰীম খাব। এয়া চাওকচোন পৰিৱেশ। আৰু এইবাৰ এয়া চাওক ফুটবলৰ মহাৰণ মেচি, ৰনাল্ডো, পেলে, বাইচুং ভুটীয়া সকলোৱে লগ লাগি এতিয়া ফুটবল খেলি আছে। এয়া চাওক ভাইটিয়ে এতিয়া মাৰিবহি ফুটবল, চাই লওঁ। এয়া গ'ল গ'ল গ'ল। এটা ডাঙৰ মহা অভিযোগ দিলে ফেমিলি আৰু বাচ্চাই, কাৰণ চাওক সকলোকে হেপী নিউ ইয়াৰ দিছোঁ, কিন্তু এওঁলোকে এতিয়া অভিযোগ কৰিছে যে হেপী নিউ ইয়াৰ ক'বলৈ পাহৰিছোঁ, মানে ব্ৰেক ফেল হৈ গৈছে নেকি নাজানো। ঠিক আছে, এই চেগতে ওৱান কেমেৰা কৰি দিলে হেপী নিউ ইয়াৰ। এয়া দীপৰ বিলত আহি এটা ৰাইমছ মনত পৰিলে ট্ৰেইনখন দেখি। এই যে ৰাইমছত আছিলে সৰু ল'ৰা ছোৱালীবিলাকে পঢ়ে, জক 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 ৰেলগাড়ী যায়, মইনাৱতী ডাবাত উঠি পিৰিক পাৰাক চাই। এতিয়া এই দাদাহঁতে পিৰিক পাৰাক চাই আছে ৰেলৰ ডাবাত। এয়া চাওকচোন দেখিছে। তো বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো বেছি দীঘলীয়া নকৰি ইমানতে শেষ কৰিলোঁ। আশা কৰোঁ ভিডিঅ'টো চাই সম্পূৰ্ণ ভাল পালে, আৰু আগন্তুক নৱবৰ্ষত লগ কৰাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ'টো ইমানতে সামৰিলোঁ। জয় অসম, ধন্যবাদ।